ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন অসমৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলা চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে তেওঁ বিশ্বজুৰি খ্যাতি লাভ কৰিছে। সমাজত তেওঁ হাড়গিলা বাইদেউ হিচাপে জনপ্ৰিয়। পূৰ্ণিমা দেৱী বৰ্মনৰ জন্ম হৈছিল 1980 চনত অসমৰ কামৰূপ জিলাৰ দদৰা অঞ্চলৰ পূব মাজিৰ গাঁৱত। ব্ৰহ্মপুত্ৰৰ পাৰত জন্মগ্ৰহণ কৰা পূৰ্ণিমা দেৱী বৰ্মনে সৰুৰে পৰাই প্ৰকৃতি আৰু চৰাই চিৰিকটিৰ প্ৰতি গভীৰ অনুৰাগ আছিল। ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ বিশেষজ্ঞতা আছিল পৰিৱেশ আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানৰ ওপৰত। যদিও তেওঁ 2007 চনতে PhDৰ বাবে গৱেষণা আৰম্ভ কৰিছিল, কিন্তু হাড়গিলাৰ সংৰক্ষণৰ প্ৰতি থকা তীব্ৰ টানৰ বাবে তেওঁ গৱেষণাৰ কাম কিছু পলমকৈ 2019 চনতহে সম্পূৰ্ণ কৰে। তেওঁ বন্যপ্ৰাণী সংৰক্ষণ সংস্থা আৰণ্যকৰ এগৰাকী জ্যেষ্ঠ জীৱবিজ্ঞানী হিচাপে কৰ্মৰত। হাড়গিলা এবিধ বিৰল প্ৰজাতিৰ চৰাই, যাক IUCNৰ তালিকাত বিপন্ন হিচাপে চিহ্নিত কৰা হৈছে। সমগ্ৰ বিশ্বত ইয়াৰ জনসংখ্যা অতি সীমিত আৰু ইয়াৰ প্ৰায় 70% অসমত পোৱা যায়। পূৰ্বতে হাড়গিলাৰ দুৰ্গন্ধযুক্ত বাঁহ আৰু অনাকৰ্ষণীয় চেহেৰাৰ বাবে গাঁৱৰ মানুহে ইয়াক অপায় অমংগলৰ প্ৰতীক বুলি ভাবিছিল আৰু ইয়াৰ বাসস্থান অৰ্থাৎ ওখ গছবোৰ কাটি পেলাইছিল। 2007 চনত এনে এক ঘটনাই পূৰ্ণিমা দেৱীৰ জীৱনৰ মূৰ সলাই দিছিল। হাড়গিলাৰ সংৰক্ষণক এক সামাজিক আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ তেওঁ হাড়গিলা আৰ্মি নামৰ এক অনন্য গোট গঠন কৰে। ই হ'ল সম্পূৰ্ণ মহিলাৰ দ্বাৰা গঠিত এক স্বেচ্ছাসেৱী বাহিনী। বৰ্তমান এই গোটত 10,000তকৈও অধিক সদস্য আছে। এই মহিলাসকলে কেৱল চৰাইবিধক সুৰক্ষাই নিদিয়ে, বৰঞ্চ তেওঁলোকে নিজৰ বস্ত্ৰত হাড়গিলাৰ চানেকি অংকন কৰি এক স্বাৱলম্বিতাৰ পথো বাছি লৈছে। গাঁৱৰ এই মহিলাসকলে এতিয়া হাড়গিলাক নিজৰ সন্তানৰ দৰে যত্ন লয় আৰু আনকি ইয়াৰ বাবে পঞ্চামৃতৰ দৰে অনুষ্ঠানৰো আয়োজন কৰে। তেখেতে লাভ কৰা প্ৰধান বঁটাসমূহ হ'ল হুইটলি গল্ড বঁটা 2024। শেহতীয়াকৈ 2024 চনত তেওঁ তৃণমূল পৰ্যায়ত কৰা সংৰক্ষণ কাৰ্যৰ স্বীকৃতি স্বৰূপ 1 লাখ পাউণ্ডৰ এই সন্মানীয় বঁটা লাভ কৰে। চেম্পিয়ন অৱ দ্য আৰ্থ 2022 ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ দ্বাৰা আগবঢ়োৱা এইটো ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান। হুইটলি বঁটা 2017 গ্ৰীণ অস্কাৰ হিচাপে পৰিচিত এই বঁটা তেওঁক যুক্তৰাজ্যৰ ৰাজকুমাৰী ৰয়েল এন্নেয়ে প্ৰদান কৰিছিল। নাৰী শক্তি পুৰস্কাৰ 2017 ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰা এইটো ভাৰতীয় মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা। ইয়াৰ উপৰিও তেওঁ ৰয়েল বেংক অৱ ছুইডেনৰ আৰ্থ হিৰো বঁটা, ৰয়েল বেংক অৱ স্কটলেণ্ডৰ আৰ্থ হিৰো বঁটা, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ পৰা জৈৱ বৈচিত্ৰ্য বঁটা, বালিপাৰা ফাউণ্ডেশ্যনৰ গ্ৰীণ গুৰু বঁটা, FICCIFLৰ পৰা নাৰী সাধক ৱমেন এচিভাৰ বঁটা, য়ামিন হাজৰিকা ৱমেন অৱ ছাবষ্টেন্স বঁটা, শ্ৰী সত্য সাই এৱাৰ্ড ফৰ হিউমেন এক্সেলেন্স আদি বঁটা লাভ কৰিছে। ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন কেৱল এজন বিজ্ঞানীয়ে নহয়, বৰঞ্চ তেওঁ নাৰী শক্তি আৰু প্ৰকৃতি সুৰক্ষাৰ এক জীৱন্ত প্ৰতীক। তেওঁ প্ৰমাণ কৰি দিলে যে জনসাধাৰণৰ সঁহাৰি আৰু আন্তৰিকতা থাকিলে বিলুপ্তিৰ পথত থকা যিকোনো প্ৰাণীক পুনৰ জীয়াই তুলিব পৰা যায়।